Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে মই ৰিম্পী কলিতা আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটি নতুন ভিডিঅ'লে আজি আন্তৰিক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু মইও আছো। সো গাইজ আপোনালোক সকলোকে উৰুকাৰ বহুত শুভেচ্ছা জনালো আৰু আজি উৰুকাৰ প্ৰিপাৰেচন কেনেকুৱা আপোনালোকৰ ঘৰত চলিছে জনাব মোক। আৰু আমাৰ ঘৰত পুৰা হাল্লা হৈ আছে একদম, আপোনালোকে চাগে শুনিছে গোটে গান বজাই একদম পুৰা হাল্লা। তো এও লগাইছে গান আজি উৰুকা বুলি আৰু আপোনালোক গোটেইখিনি দেখুৱাই থাকিম, চাই থাকিব। তাৰ বাবে গোটেই ভিডিঅ'টো চাব শেষলৈকে। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, তেন্তে চাই থাকক। হ্যাপি উৰুকা। পকুৱা মাছ দুই কিলো একদম। আৰু ৰাতিপুৱাই দাদাই আনিলে আমাৰ বাবে মাছ, মানে ভকুৱা মাছ পাপাই দি পঠালে আজি উৰুকা বুলি। আৰু এইফালে এও আনিলে আজি মটন। আমাৰ আজি ৰাতিৰ খানাৰ বাবে চব ৰেডি। আৰু এয়া আজি আমি আবেলিৰ খানাত এয়া লাগি গলো আমি দুয়ো, মানে মা মই খানা নবনাও আজি বনাব দেউতা। আজি গোটেইখিনি দেউতাই বনাব, আমি খালি যোগাৰ কৰি দিলোঁ, মানে যোগাৰ কৰাত লাগিছোঁ মা আৰু মই। এয়া আজি আমাৰ পঠা মাংস ফ্ৰাই হ'ব, মানে পঠা মাংস ফ্ৰাই কৰিব, যিহেতু আজি চিকেন আনা নাই কাৰণ পঠা মাংসই ঢেৰো আনিছে। আৰু এইফালে চৌকাত আমি বনাই আছোঁ, কাৰণ জানে খৰিৰ আঞ্জা কিমান টেষ্টি হয় আৰু কোনে খৰিৰ আঞ্জা খাই ভাল পায় কমেণ্ট কৰিব। আৰু এয়া এইফালে আজি আমাৰ দাদাই ৰান্ধি আছে, ডাঙৰ দা এইজন, তো দাদাই ৰান্ধি আছে। দাদাই অকল মটন ফ্ৰাইটো কৰিব, কিন্তু মেইন আজি ৰান্ধনি হ'ল আমাৰ দেউতা, কাৰণ দেউতাই ৰান্ধিব। এইফালে এওঁক চাওক, এইফালে গান বাজি আছে, মই মিউট কৰি ৰাখিছোঁ। আৰু এইফালে এওঁ ষ্টেপ দি আছে, হুক ষ্টেপ। আজি মোৰ ৰান্ধা পালা একো নাই, কাৰণ আজি ৰান্ধিব দেউতাই আৰু এইফালে দাদাও ৰান্ধি আছে। মই অকল ভাতটো বহালে হৈ যাব, কিন্তু আজি মই আৰু মা আমি দুয়ো হেল্পাৰ, কাৰণ আমি গোটেই যোগাৰ কৰি দিলোঁ, কাটি কুটি গোটেই পাচলি ৰেডি কৰি পেলালোঁ, বাছ বনাই আছে দাদাহঁতে। তো আজি মই জাষ্ট এনে চাই আছোঁ এতিয়া বহি কেনেকৈ বনাই আছে দাদাই, কাৰণ চবৰে বেলেগ ৰান্ধাৰ মানে ৰেচিপি থাকে। তো দাদাৰো এইফালে বেলেগ হয়, এইফালে দেউতাৰো বেলেগ। সেইফালে কেঁচা মাংস আছে, সেইখিনি বনাব দেউতাই, মানে অলপ জোল টাইপকৈ। এইফালে এওঁ আছে উৰালত আদা নহৰু জলকীয়া পিচি আছে। এইফালে আমাৰ কৰ্মী ল'ৰাটো দেখিছে কিমান কাম কৰে, আদা নহৰু পিচি আছে। আৰু ইয়াত দাদাই পুৰা বনোৱাত ব্যস্ত, পুৰা গুৰুত্ব দি বনাই আছে একদম। এইফালে মায়ে জুই সেকি আছে আৰু ময়ো জুই সেকি আছোঁ, লগতে মাহঁতৰ লগত বহি কথাও পাতি আছোঁ। এইফালে ৰেচিপিও শিকি আছোঁ আৰু এইফালে অলপ যোগাৰো কৰি আছোঁ। ঠাণ্ডা পিছে কেনেকুৱা গাইজ আপোনালোকৰ ফালে? আৰু এইফালে বহুত বেছি ঠাণ্ডা গুৱাহাটীৰ পিনে। আৰু এতিয়া মোক দিলে ভাজা মাংস, এয়া খাই আছোঁ, মানে দাদাই যে বনাইছিলে ফ্ৰাই মাংস। আৰু আপোনালোকৰ উৰুকা কেনেকুৱা গ'ল জনাব গাইজ। এইফালে আমি এতিয়া ভাত খাব লওঁ, আৰু এয়া এওঁক দাদাহঁতক ভাত দি দিলোঁ, আমিও খাওঁ আৰু লাহে। আৰু গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। এইফালে মোৰ মানুহজনে একদম খোৱাত ব্যস্ত। চ' গাইজ আজিলৈ আহিছোঁ, আকৌ লগ পাম এটি নতুন ব্লগত। টিল দেন বাই বাই, টেক কেয়াৰ।